Hello everyone, Assalamu alaikum and namaskar আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্যটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। আৰু এইফালে আহিছো ৰমজানৰ শ্বপিং কৰিবলৈ কাৰণে স্মাৰ্ট বাজাৰত আহিছো। আজি মানে কমপ্লিট ফ্যামিলি আহিছো, আম্মা আব্বা এলিছ আলফাজ গোটেইখিনিয়ে আহিছো। আৰু এইফালে গ্ৰসাৰী শ্বপিং কৰি আছো প্ৰথমতে। আৰু চাবচোন যেতিয়া স্মাৰ্ট বাজাৰত আহা হয় এনেকুৱা লাগে কোনটো বস্তু লওঁ কোনটো নলওঁ তেনেকুৱা নিচিনা। আৰু এটা কথা, ৰমজানৰ কাৰণে কোন কোন এক্সাইটেড হৈ আছে কমেন্ট কৰি জনাব দেই। সাগে সকলোৱে বহুত বেছি এক্সাইটেড হৈ আছে ন। হসাকে ৰোজা মাহ কেইটাত যে কিমান বেছি ভাল লাগে ন, এটা বৰকতৰ মাহ। আৰু আপোনালোক সকলোৱে আমাৰ কাৰণে দোৱা কৰিব দেই। আৰু এইফালে ধুনীয়াকে গ্ৰসাৰী শ্বপিং কৰা মেলা হৈ গ'ল। আৰু এতিয়া কেছ কাউণ্টাৰত আমি ৰখি আছো মানে বিল পে কৰিবলৈ কাৰণে। আৰু ধুনীয়াকে বস্তুখিনি লোৱা মেলা হৈ গ'ল। হেয়া আলফাজে লৈ আনিছে, কেইটামান বস্তু বাকি থাকি গ'ল, সেইকেইটা ভাবিছো আমি বাহিৰৰ পৰাই লৈ ল'ম বুলি। আৰু এইফালে এতিয়া এলিছৰ মানে ঘৰত পিন্ধা চেণ্ডেল ল'বলৈ আছিলে, হাৱাই চেণ্ডেল ল'বলৈ আছিলে, তাকে তাই এতিয়া চাই আছে ফেন্সিত। চেণ্ডেল লোৱা হ'ল। আৰু এইফালে এতিয়া আমি গৈ আছো, এলিছে কৈছে তাই বোলে কুৰ্তি ল'ব আৰু তাকে ল'বলৈ গৈ আছো। আৰু আম্মাহঁতেও বজাৰ কৰি আছে, মানে আৰু ঘৰৰ দুটামান বস্তু দৰকাৰ হৈছিলে যিকেইটামান। এইফালে এতিয়া আহিলো পাও ভাজি খাবলৈ। আৰু চাবচোন যেতিয়াই বজাৰলৈ যোৱা হয় উইদাউট ষ্ট্ৰীট ফুড মানে নোখোৱাকৈ তো কেতিয়াও ঘৰলৈ নাহোঁ। আৰু আপোনালোকৰ লগতো এনেকুৱা হয় নেকি কমেণ্ট কৰি জনাব দেই। আৰু ষ্ট্ৰীট ফুড খাই চাগে সকলোৱে বহুত বেছি ভাল পায়, কিন্তু কেতিয়াবাহে খোৱা হয়, সেইটো কাৰণে মানে কেতিয়াবা খাই দিওঁ। আৰু এইফালে পাও ভাজি ৰেডি হৈ গ'ল, পুৰা গৰম গৰম হৈ আছিলে। আৰু গৰমে গৰমে খাই বেছি ভাল লাগে। এইফালে খাবলৈ আহিছোঁ এতিয়া এইফালে এতিয়া ঘৰলৈ আহি পালোঁ। আৰু এতিয়া লাহে লাহে আম্মাই গোটেই বস্তুখিনি চিজিল কৰিব, যিমানখিনি বজাৰ অনা হ'ল। আৰু কেতিয়াবা এনেকুৱা হয় নহয়, মানে যিমানেই লিষ্টত লিখা হয় তাৰ মাজতো কেইটামান বস্তু থাকিয়ে যায়। আমাৰো সেইদিনাখন তেনেকুৱাই হ'ল, দুটামান বস্তু থাকিয়ে গ'ল। হেল্ল' এভৰিৱান, আকৌ নেক্সট ডে'ৰ পৰা মই ব্লগটো কণ্টিনিউ কৰিছোঁ গধূলি টাইমত। আৰু এইফালে মই দেখাব বিচাৰিছোঁ যে এজনী ছোৱালীয়ে কেনেকৈ অকলে এখন ফুড ষ্টল চলাইছে। আৰু গোটেইখিনি আপোনালোকক দেখাম বাৰু, একেবাৰে শেষলৈকে চাব দেই। আৰু এইফালে চাওকচোন, তাই পিংক কালাৰ ম'ম' বনাইছে। কেতিয়াবা আপোনালোকে পিংক কালাৰৰ ম'ম' খাইছে নেকি কমেণ্টত জনাবচোন দেই। আৰু এটা ইউনিকনেছ ন, চাবচোন মানুহৰ মানে কামত কেতিয়াও একো সৰু ডাঙৰ হ'ব নোৱাৰে ন, কাম কামেই হয়। আৰু নিজৰ কামটোক কেনেকৈ আপুনি মানে আগবঢ়াই লৈ যাব পাৰে সেইটো চিন্তাধাৰাহে মেইন হয়। আৰু তাই এজনী শিক্ষিত ছোৱালী, তাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তাই ভাবিলে যে, কাৰণ এতিয়া গম পাইছে বহুত বেছি আনএমপ্লয়মেণ্টৰ মানে সমস্যা আহি পৰিছে ন আমাৰ অসমত। আৰু এইফালে কি কি বনাইছে তাই, মই গোটেইখিনি দেখাই থাকিম। এইটো কাৰণে দেখালোঁ যাতে আমি ছোৱালী চবে কেতিয়াও মানে নিজকে ডিম'টিভেট কৰিব নালাগে, কোনো কামতে সৰু ডাঙৰ বুলি আমি ভাবিব নালাগে, খালি আমি ওলাই আহিব লাগে কাম কৰিবলৈ কাৰণে। আৰু এইফালে তাই চিকেন পকোৰা বনাইছে, লগতে এইফালে কি কি আছে দেখাই দিছোঁ আপোনালোকক। এইফালে চাওমিন আছে, তাৰপিছত পাস্তাও আছিলে। আৰু এটা ইউনিকনেছ আছে কুলহাৰ পিজ্জা। আপোনালোকে কুলহাৰ পিজ্জা খাইছে নাই কমেণ্টত জনাব দেই। আৰু মই সেইদিনাখন গোটেইকেইটা বস্তুৱে টেষ্ট কৰিলোঁ, খাবলৈ বিৰাটেই বেছি টেষ্টি আছিলে। আৰু সঁচাকৈ এনেকৈ যেতিয়া ছোৱালী চবে অকলে যেতিয়া কিবা এটা কাম কৰিবলৈ কাৰণে হাতত লৈ চাবচোন খুব বেছি মনটো ভাল লাগে। আৰু এটা কথা, মই ডেছক্ৰিপশ্যন বক্সত এড্ৰেছটো দি দিছোঁ। আৰু আপোনালোকে চাব, হাইৱেৰ একেবাৰে ওচৰতে আছে আৰু লগতে আমাৰ ঘৰৰ একেবাৰে কাষতে লাগি আছে। আৰু তাই বহুত বেছি টেষ্টি খানা বনায়, আপোনালোকে এবাৰ হ'লেও টেষ্ট কৰি চাব পাৰে দেই। আৰু সঁচাকৈ এটা মানে প্ৰাউড মুমেণ্ট হয় ন আমাৰ ছোৱালীবোৰৰ কাৰণে, যে আমি এনেকৈয়ে কাম কৰিবলৈ কেতিয়াও লাজ কৰিব নালাগে, সদায় ওলাই আহিব লাগে। আৰু এইফালে এতিয়া মই টেষ্ট কৰিব লৈছোঁ ঘুগনি আৰু চিকেন পকোৰা। আৰু দেখিছে নহয়
ওপৰত চাটনি আৰু পিয়াজো এনেকৈ দি দিছে আৰু এই সৰু টিকলিজনী বোলে তাই ৰেগুলাৰ কাষ্টমাৰ হয় সদায় আহে তাইৰ ওচৰত খাবলৈ কাৰণে ভাবিলোঁ তাইকো অলপ দেখাই দিওঁ বুলি আৰু এইফালে মই এতিয়া টেষ্ট কৰিব লৈছোঁ গৰম গৰম ঘুগনি এতিয়া টেষ্ট কৰি আছোঁ আৰু লগতে চিকেন পকোৰাও লৈ লৈছোঁ আৰু মানে ইমান ধুনীয়াকৈ মজা লৈ মই খাইছোঁ নহয় আৰু এনেকৈ চাবচোন শান্তিমতে খাই খুব বেছি ভাল লাগে আৰু মই ভইচ অভাৰ এইটো কাৰণেই দিছোঁ কাৰণ হাইৱেৰ ওচৰতে বহুত বেছি হুলস্থুল হৈ আছিলে আৰু শেষত মই খালোঁ কুলহাৰ পিজ্জা একদম পুৰা গৰম হৈ আছিলে আৰু মোৰ ৰিয়েকশ্যনটো চাব বাৰু আপোনালোকে এতিয়া দেখি পাব আৰু এইফালে চাওক পুৰা গৰম গৰম পুৰা ওপৰত পুৰা চীজ আছিলে কুলহাৰ পিজ্জাটোত আৰু ধুনীয়াকৈ এতিয়া কুলহাৰ পিজ্জা খাইছোঁ আৰু এনেকৈ মই মোৰ ব্লগটো শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ব্লগটো চাই কেনেকুৱা লাগিল তেন্তে আজিলৈ ইমানেই আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ সোনকালে আহি আছোঁ